এয়া হৈছে সৃজনী উদ্যোগত এসপ্তাহ জোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে এয়া আধুনিক নৃত্য কৰ্মশালা আৰু এয়া মোৰ ডিগবৈত সৃজনীৰ লগত দ্বিতীয় বছৰ আৰু যোৱা বছৰৰ দৰে এই বছৰো আমি যথেষ্টখিনি সঁহাৰি পাইছোঁ সৰু সৰু ল'ৰা ছোৱালী যথেষ্টখিনি ইয়ালৈ আহিছে আৰু আমি যিমান পাৰোঁ চেষ্টা কৰিছোঁ অসমীয়া গীতৰ আধাৰত সৃজনীশীল নৃত্যৰ কৰ্মশালা কৰিবৰ বাবে গতিকে যথেষ্টখিনি সহায় সহযোগ পাইছোঁ সকলোৰে আৰু সকলোৱে খুব ভালকৈ শিকিছে গতিকে মই ভাবোঁ যে সৃজনীৰ যি এই প্ৰচেষ্টা তেওঁলোকে অব্যাহত ৰাখক অনাগত ভৱিষ্যতেও মই ভাবোঁ যে প্ৰত্যেকজন ল'ৰা ছোৱালীৰ কাৰণে এখন সুন্দৰ প্লেটফৰ্ম হৈছে এয়া সৃজনী এইবাৰ মোটামুটি 70 ঊৰ্ধত ল'ৰা ছোৱালী হৈছে যোৱাবাৰতকৈ অকণমান কমটি কাৰণ কিয় আজিকালি আপোনাক সকলোৱে জানে যে ঠায়ে ঠায়ে বিভিন্ন ধৰণৰ কৰ্মশালাৰ আয়োজন কৰা হয় য'ত খোল বা বিভিন্ন ধৰণৰ এনেকুৱা বাদ্যযন্ত্ৰ গতিকে যাৰ য'ত যেনেকুৱা ধৰণৰ ইচ্ছা তেওঁলোকে যাৰ য'ত মনোযোগ তাতেই গৈছে গতিকে যিখিনিয়ে সৃজনীশীল নৃত্যৰ লগত জড়িত হৈ থাকি ভাল পায় তেওঁলোক ইয়ালৈ আহিছে বাকীখিনিয়ে বেলেগ বেলেগত শিকিছে গতিকে এইবাৰ অকণমান কমটি যদিও কিন্তু যথেষ্টখিনি ল'ৰা ছোৱালী ভাল ল'ৰা ছোৱালী আহিছে ইয়ালৈ সৃজনী উদ্যোগত আমি প্ৰায় 6টা বছৰ অতিক্ৰম কৰিলোঁ আমি প্ৰথম 4টা বছৰ আমি নাটকৰ লগত সংগতি ৰাখি আমি যি কৰ্মশালা আগবঢ়াইছিলোঁ তাৰপিছতে আমি সকলোৱে আলোচনা কৰি দেখিলোঁ যে নাটকৰ লগতে আমি নৃত্য কৰ্মশালা যদি আমাৰ উঠি অহা প্ৰজন্মখিনিক আমাৰ নৃত্যৰ জৰিয়তে যদি আগবঢ়াই নিব পাৰোঁ তাৰ এটা প্ৰচেষ্টা আমি চেষ্টা কৰিলোঁ কৰিবলৈ তাৰপিছত আমি চবেই আলোচনা কৰি উদয় শংকৰ ডাঙৰীয়াৰ লগত আমি কথা পাতিছিলোঁ তাৰপিছত যোৱাটো বৰ্ষত তেওঁ আমাৰ লগত উপস্থিত আছিলে আৰু যোৱা বছৰ খুব ধুনীয়া সফল সমাপ্তি ঘটিছিল আমাৰ নৃত্য কৰ্মশালা তাৰপিছত যোৱা বছৰ মানে হেৰিটো চাই মেলি আমি আকৌ এবাৰ তেওঁৰ লগত কথা পাতিলোঁ যে আমি আকৌ এবাৰ নৃত্য কৰ্মশালাখন অনুষ্ঠিত কৰিব বিচাৰিছোঁ আপোনাৰ মতামত জনাব তেওঁ একেষাৰে কৈছিলে আহিব পাৰিম বুলি আৰু যোৱাবাৰতকৈ ষ্টুডেণ্ট আমাৰ সীমিত তথাপিও আমি আশাবাদী আগন্তুক দিনত আৰু ভাল হ'ব আৰু যথেষ্ট বিভিন্ন ধৰণৰ কৰ্মশালা অনুষ্ঠিত হৈছে আমাৰ ডিগবৈ অঞ্চলত গতিকে প্ৰত্যেকজন ছাত্ৰ ছাত্ৰী জেগাই জেগাই তেওঁলোকে ব্যস্ত হৈ আছে তথাপিও আমাৰ লগত প্ৰায় 70জন ছাত্ৰ ছাত্ৰী আমাৰ লগত উপস্থিত আছে অনুষ্ঠানটোত কৰ্মশালাত যোগদান কৰিছে আৰু আজি আমাৰ 5 নম্বৰ দিন পঞ্চম দিন আৰু 2টা দিন আছে আমাৰ হাতত পৰহিলৈ আমি খুব ধুনীয়াকৈ সফল সমাপ্তিৰে আমি নৃত্য কৰ্মশালাখনি আমি সামৰণি মাৰিম মেনকা দেউৰী তেওঁ সৃজনীৰ স্বত্বাধিকাৰী তেওঁ সম্পাদিকা এইবাৰ ময়ো তেওঁৰ লগত জড়িত হৈ অনুষ্ঠানটো আগভাগ লোৱাত যিমানখিনি সহায় কৰিব পাৰোঁ মই চেষ্টা কৰিছোঁ কৰি দিবলৈ আৰু খুব ধুনীয়াকৈ অনুষ্ঠানটো হৈ আছে আৰু আশা কৰিছোঁ সফল সমাপ্তি হ'ব বুলি ধন্যবাদ